নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আপোনালোকে দেখিবলৈ পাব আদিৰ দেউতাকে আজি আদিৰ মাকৰ ওচৰলৈ আহিব আৰু আদিৰ মাকৰ ওচৰলৈ আহি মই তাক বাৰম্বাৰ বুজাইছিলোঁ এইবোৰত হাত নিদিবলৈ, তথাপিতো সি মোৰ কথা নুশুনিলে। এতিয়া নিজেতো লকআপত সোমালেই, মোৰ মান সন্মান সকলো শেষ কৰি দিলে। এতিয়া তাক জেলৰ পৰা কেনেকৈ উলিয়াই আনিম বুলি দেউতাকে মাকৰ আগত কোৱাত মাকে বহুত কান্দিব। আনফালে বৌয়েকে এই সকলোবোৰ কথা শুনি থাকিব আৰু বৌয়েকে এতিয়া ভালেই হৈছে, ই অলপ মজাটো পাক বুলি বৌয়েকে চিন্তা কৰা দেখিবলৈ পাব। এতিয়া বাৰু আদিক জেলৰ পৰা উলিয়াই আনিব পাৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিৰ অদিতি পেহীয়েকৰ ওচৰলৈ যাব আৰু পেহীয়েকৰ ওচৰলৈ গৈ তই সদায় সঁচা কথাবোৰতে সমৰ্থন জনাব লাগিছিল আৰু অনাবিল ছাৰে তোক যিবোৰ কথা কৈছিল সেইবোৰ তই মানি ল'ব নালাগিছিল। আদিত্য ভাগৱতীয়ে মোৰ গাত হাত একেবাৰেই তোলা নাই বুলি পেহীয়েকৰ আগত কোৱাত পেহীয়েকৰ মনটো অলপ বেয়া লাগিব। এতিয়া বাৰু অদিতিয়ে আদিক জেলৰ পৰা উলিয়াই আনিব পাৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।